আৰু ন্যায়াধীশগৰাকীয়ে অন্য বেঞ্চলৈ হস্তান্তৰ কৰিব বিচাৰিছিল গোচৰৰ বিচাৰ প্ৰক্ৰিয়া, কিন্তু অমৃত প্ৰভাৰ অধিবক্তাই অন্য বেঞ্চলৈ হস্তান্তৰ কৰিলে পলম হ'ব বুলি আদালতক জনাইছিল, যাৰ বাবে ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে কাইলৈ গ্ৰহণ কৰিব জামিনৰ শুনানি। আমি এই মুহূৰ্তৰ এই ব্ৰেকিং নিউজটো দৰ্শকসকলক জনাইছো। আজি সম্পন্ন নহ'ল অমৃত প্ৰভাৰ জামিনৰ শুনানি। কাইলৈৰ বাবে শুনানিৰ দিন ধাৰ্য কৰিছে আদালতে। ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত আছিল আজি শুনানি, আৰু ন্যায়াধীশগৰাকীয়ে অন্য বেঞ্চলৈ হস্তান্তৰ কৰিব বিচাৰিছিল গোচৰৰ বিচাৰ প্ৰক্ৰিয়া, কিন্তু অমৃত প্ৰভাৰ অধিবক্তাই অন্য বেঞ্চলৈ হস্তান্তৰ কৰিলে পলম হ'ব বুলি আদালতক জনাইছিল, আৰু যাৰ বাবে আজিৰ পৰিৱৰ্তে কাইলৈৰ দিনটোত শুনানি হ'ব বুলি জানিব পৰা গৈছে। সমীৰণ শইকীয়া আমাৰ সৈতে এই মুহূৰ্তত শেহতীয়া তথ্যৰ সৈতে সংযুক্ত হৈছে। সমীৰণ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, শেহতীয়া খবৰ কি আছে? হয় চাওক, কেজমান চৌধুৰী, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলি থকাৰ সময়ছোৱাতে 7 অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপা দেখিবলৈ পোৱা গৈছে। ঠিক সেইদৰে অমিত প্ৰভা মহন্ত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চেপিছিল। আজি শুনানি হোৱাৰ কথা আছিল অমিত প্ৰভা মহন্তৰ জামিনৰ, কিন্তু আজি জামিনৰ শুনানি নহ'ল। কাইলৈৰ বাবে শুনানি দিন ধাৰ্য কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়। ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত আছিল আজি শুনানি, কিন্তু ন্যায়াধীশগৰাকীয়ে অন্য বেঞ্চলৈ হস্তান্তৰ কৰিব বিচাৰিছিল গোচৰৰ বিচাৰ প্ৰক্ৰিয়া, কিন্তু অমিত প্ৰভা মহন্তৰ অধিবক্তাই এই কথা মানি লোৱা নাছিল। অৰ্থাৎ দীঘলীয়া হ'ব বুলি কৈছিল গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া, অৰ্থাৎ অন্য এজন ন্যায়াধীশলৈ পঠিয়ালে, কিন্তু তাৰ বাবে কাইলৈ দিনটোতে অমিত প্ৰভা মহন্তৰ জামিনৰ শুনানি হ'ব। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জুবিন হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলি আছে। তাৰ সমান্তৰালকৈ প্ৰতিজন অভিযুক্ত বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে জামিনৰ বাবে। তেওঁলোকে কোনোবাই যদি গোচৰটোৰ পৰা ৰেহাই বিচাৰি আবেদন কৰিছে, কোনো লোকে জামিন বিচাৰি আবেদন কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। ফাষ্ট ট্ৰেক আদালত আৰু সত্ৰ ন্যায়াধীশ আদালতত মুখ ঠেকাচা খোৱাৰ পাছত অমিত প্ৰভা মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে, আৰু কাইলৈ অমিত প্ৰভা মহন্তৰ যি জামিন আবেদন, সেই জামিন আবেদনৰ শুনানি হ'ব। ঠিক সেইদৰে যদি চোৱা যায় তেতিয়াহ'লে সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকাচা খাইছিল, শ্যাম কানু মহন্তও মুখ ঠেকাচা খাইছিল। তাৰ সমান্তৰালকৈ চন্দ্ৰিমন গাৰ্গে গোচৰটোৰ পৰা ৰেহাই বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। পৰেশ বৈশ্যই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল গোচৰটোৰ পৰা ৰেহাই বিচাৰি, কিন্তু সকলোকে মুখ ঠেকাচা খাইছে। আনহাতে শ্যাম কানু মহন্তও গৈ উচ্চতম ন্যায়ালয় পাইছেগৈ। ঠিক সেইদৰে এইবাৰ অমিত প্ৰভা মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন আবেদন কৰিছিল, যদিও আজিৰ দিনটো জামিন আবেদন নহ'ল। কাইলৈ দিনটোতে জামিন আবেদন হ'ব। ন্যায়াধীশগৰাকীয়ে এই যিটো গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ল'ব বিচৰা নাছিল, কিন্তু অমিত প্ৰভা মহন্তৰ অধিবক্তাই বিভিন্ন ধৰণৰ যুক্তি দাঙি কৰিছিল যে তেওঁ তাতে হ'ব লাগিব, কিয়নো অন্য এজনলৈ গ'লে লেহেমীয়া হৈ যাব গোটেই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া, আৰু সেইবাবে কাইলৈ দিনটোত পুনৰ অমিত প্ৰভা মহন্তৰ গোচৰৰ শুনানি হ'ব। আজিৰ দিনটোত শুনানি নহ'ল। কেজমান চৌধুৰী, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমীৰণ শইকীয়া আপোনাকে আছিলে আছাম টক্সৰ জ্যেষ্ঠ সাংবাদিক সমীৰণ শইকীয়া, আৰু সমীৰণে উল্লেখ কৰিলে কাইলৈৰ দিনটোত বিষয়টোৰ ওপৰত পুনৰবাৰ শুনানি অনুষ্ঠিত হ'ব আদালতৰ মজিয়াত।